আজি 15 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ দেহজুৰি কোটি কোটি মুছলমান লোকৰ দোৱা দেহজুৰি ইতিমধ্যে আৰম্ভ হৈ গৈছে মুছলমান লোকৰ দোৱা আজি দেশৰ কোটি কোটি মুছলমানৰ বাবে এটা ডাঙৰ দিন কিছু মুহূৰ্তৰ পিছতে মুছলমান লোকসকলৰ বাবে আহিব এটা ডাঙৰ খবৰ চৰকাৰী পক্ষক থকা খৰকা কৰিবলৈ সাজু কপিল সিব্বাল আজি পুনৰ মুছলমানৰ হৈ ন্যায়ালয়ত যুক্তি তৰ্ক কৰিব কপিল সিব্বালে কোটি কোটি মুছলমানৰ বাবে আহিব ডাঙৰ খবৰ আজি সৰ্বোচ্চ ন্যায়ালয়ত কেইটামান ঘণ্টাৰ পাছতেই হ'ব ওয়াকফ সংশোধনী আইনক লৈ শুনানি মছজিদে দোৱা কৰিছে ভাৰতৰ কোটি কোটি মুছলমান ৰাইজৰ আশা সুপ্ৰিম কোৰ্টে ৰায় দিব মুছলমানৰ পক্ষত আৰু মাত্ৰ কিছু মুহূৰ্তৰ পিছতেই আজি পুনৰ অনুষ্ঠিত হ'ব ওয়াকফ আইনক লৈ শুনানি দেশৰ কোটি কোটি মুছলমান লোকসকল এতিয়া অপেক্ষাত আছে ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়ক লৈ আর এটা বিগ ব্রেকিং নিউজ গুড বাই পাকিস্তানৰ পৰা স্বাধীনতা ঘোষণা কৰিছে বেলুচিস্তানে বেলুচিস্তানৰ এটা ব্ৰেকিং নিউজ পাকিস্তানৰ আন এক মুখ্যম আঘাত দেখিবলৈ পোৱা গৈছে ভাৰত পাক উত্তেজনাৰ মাজতে এই ডাঙৰ খবৰ ৰাজপথলৈ ওলাই আহিছে লাখ লাখ বেলুচিস্তানৰ জনতা বেলুচ ওয়েলফেয়ার এসোসিয়েশন নামৰ সংগঠনে ঘোষণা কৰিলে স্বাধীনতা ভাৰতকে ধৰি আন ৰাষ্ট্ৰৰ পৰা বিচাৰিলে সমৰ্থন বেলুচিস্তানে পাক সেনাৰ বিৰুদ্ধে আক্ৰমণৰ মাজতে স্বাধীনতা ঘোষণা কৰিছে বেলুচিস্তানে পাকিস্তানৰ পৰা স্বাধীনতা ঘোষণা কৰিছে বেলুচিস্তানে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে ভাৰত পাকিস্তানৰ যুদ্ধ চলি থকাৰ মাজতেই পাকিস্তানৰ ওপৰত আন এক মুখ্যম আঘাত দেখিবলৈ পোৱা গৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ গ্ৰেপ্তাৰ হ'ব বিজেপিৰ মন্ত্ৰী যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ'ব পাৰে সুফিয়া কুৰেশিক অপমান কৰা বিজেপি মন্ত্ৰী আৰক্ষীয়ে ৰুজু কৰিলে মন্ত্ৰী বিজয় শাহৰ বিৰুদ্ধে গোচৰ সুফিয়া কুৰেশিক কৰিছিল চৰম অপমান গ্ৰেপ্তাৰৰ ইংগিত দি আৰক্ষীয়ে ক'লে আমি তদন্ত আৰম্ভ কৰিছো মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বীৰাংগনা সুফিয়া কুৰেশিক অপমান কৰি বিপদত বিজেপিৰ মন্ত্ৰী দেহজুৰি মন্ত্ৰী বিজয় শাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল কংগ্ৰেছ দলে সুফিয়া কুৰেশিক সন্ত্ৰাসবাদীৰ ভগ্নী সজাইছিল মধ্যপ্ৰদেশৰ মন্ত্ৰী বিজয় শাহে গ্ৰেপ্তাৰৰ ভয়ত সুফিয়া কুৰেশিৰ ঘৰ পালেগৈ বিজেপি নেতা বিধায়ক ৰাজহুৱা সভাত সুফিয়া কুৰেশিক সন্ত্ৰাসবাদীৰ ভগ্নী বুলি কৈছিল বিজেপিৰ মন্ত্ৰীজনে মোদীয়ে সন্ত্ৰাসবাদীক ৰুধিবলৈ সন্ত্ৰাসবাদীৰ ভগ্নীক পঠিয়াইছিল বুলি মন্তব্য কৰিছিল মন্ত্ৰীজনে আনহাতে সমগ্ৰ ঘটনাক লৈ মুখ খুলিছে বিজেপি মন্ত্ৰী বিজয় শাহে আবেগত পৰি এই মন্তব্য কৰা বুলি দায় কৰা মন্তব্য বিজেপিৰ মন্ত্ৰীজনৰ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সৰ্বত্ৰে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া আৰু বিতৰ্ক দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিজেপিৰ বিধায়ক বিজয় শাহ দিবলৈছো আন এটা ব্ৰেকিং নিউজ সন্ত্ৰাসবাদীলৈ কোটি কোটি টকাৰ আৰ্থিক অনুদান নিলজ্জ পাকিস্তান চৰকাৰৰ পাকিস্তানে পুনৰবাৰ সহায় কৰিছে সন্ত্ৰাসবাদীক এফালে ভাৰতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰু আনফালে নিলজ্জ পাকিস্তানে সন্ত্ৰাসবাদীক সহায় কৰিয়ে আছে পুনৰবাৰ ভয়ংকৰ তথ্য ভাৰতৰ আক্ৰমণত নিহত সন্ত্ৰাসবাদীৰ পৰিয়াললৈ আৰ্থিক সাহায্য পাকিস্তানৰ সন্ত্ৰাসবাদীৰ মাছুদ আজাহাৰৰ পৰিয়াললৈ 14 কোটি টকাৰ অনুদান পাক চৰকাৰৰ ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত মৃত্যু হৈছিল আজাহাৰৰ পৰিয়ালৰ 14 গৰাকী লোকৰ আজাহাৰৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ 1 কোটিকৈ টকা আগবঢ়াইছে পাকিস্তান চৰকাৰে এয়াৰ ষ্ট্ৰাইকত ধ্বংস হোৱা ঘৰ নিৰ্মাণ কৰিবলৈও পাক সেনাই ধন দিয়াৰ সম্ভাৱনা নিৰীক্ষক শেষ কৰা পাকৰ সন্ত্ৰাসবাদীলৈ দৰত পাক সেনা আৰু পাকিস্তান চৰকাৰৰ সন্ত্ৰাসবাদীৰ পৰিয়াললৈ পেকেজ ঘোষণা কৰি নিজেই নিজৰ কুচৰিত্ৰ উদঙাইছে পাকিস্তানে পুনৰ বিশ্বৰ সন্মুখত মুখা খোল খাইছে নিলজ্জ পাকিস্তান চৰকাৰৰ ভাৰতৰ আক্ৰমণত নিহত সন্ত্ৰাসবাদীৰ পৰিয়ালক এইবাৰ আৰ্থিক সাহায্য আগবঢ়াইছে পাকিস্তান চৰকাৰে
দিবলৈছো আন এটা ব্ৰেকিং নিউজ জামিন পায়ো পুনৰ গ্ৰেপ্তাৰ হৈছে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলাম পাকিস্তানক সমৰ্থন কৰি যি মন্তব্য কৰিছিল তাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল আমিনুল ইছলামক আৰু যোৱাকালি জামিন লাভ কৰিছিল আমিনুল ইছলামে কিন্তু পুনৰ গ্ৰেপ্তাৰ হ'ল বিধায়ক আমিনুল ইছলাম প্ৰথমটো গোচৰত জামিন পায়ো গ্ৰেপ্তাৰ হ'ল ধিঙৰ বিধায়ক গৰাকী ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ ধিঙৰ বিধায়ক আমিনুল ইছলামক পেহেলগাম কাণ্ডক লৈ পাকিস্তানক সমৰ্থন কৰিছিল বিধায়কগৰাকীয়ে মন্তব্য আৰু পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হৈছে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলাম প্ৰথমটো গোচৰত যোৱাকালি জামিন লাভ কৰিছিল যদিও পুনৰবাৰ আন এক গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বিধায়কগৰাকীক পৰৱৰ্তী খবৰ কেৱল মুছলমানৰ ভোট লৈ চৰকাৰ গঠন কৰিব নোৱাৰিব কংগ্ৰেছে হিন্দুৰ ভোট আমাক লাগিবই মুছলমান অধ্যুষিত অঞ্চল বাদ দি কতো কংগ্ৰেছ জিকিব পৰা নাই পঞ্চায়ত নিৰ্বাচনত হিন্দু অঞ্চলত ভোট নোপোৱা পৰ্যন্ত অসমত কংগ্ৰেছে চৰকাৰ কেতিয়াও গঠন কৰিব নোৱাৰে আত্মবিশ্লেষণ কৰক কংগ্ৰেছৰ নেতাসকলে আমি ব্যৰ্থ হৈছো এয়াই সত্য আৰু এয়াই বাস্তৱ কংগ্ৰেছ দল ব্যৰ্থ হৈছে পঞ্চায়ত নিৰ্বাচনত টিভিত ডাঙৰ ডাঙৰ লেকচাৰ মাৰি লাভ নাই কংগ্ৰেছ ব্যৰ্থ হৈছে ইলেকশ্যনত সেয়া স্বীকাৰ কৰক পঞ্চায়ত নিৰ্বাচনত সম্পূৰ্ণভাৱে ব্যৰ্থ কংগ্ৰেছ দল সংখ্যাগুৰু হিন্দুৰ ভোট পালেহে চৰকাৰ গঠন কৰিব পাৰিব কংগ্ৰেছ ৰাইজৰ দলে কেৱল মুছলমান অধ্যুষিত অঞ্চলতহে ভাল ফলাফল দেখুৱাইছে হিন্দু অঞ্চলত ভোট নোপোৱা পৰ্যন্ত অসমত কংগ্ৰেছে চৰকাৰ কেতিয়াও গঠন কৰিব নোৱাৰে নিজ দলৰ বিৰুদ্ধেই সৰব হ'ল প্ৰাক্তন কংগ্ৰেছী সাংসদ আব্দুল খালেক দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৱাকফ সম্পত্তি দৰগাহত বলডজাৰ চলাই এতিয়া বিপদত পৰিছে বিজেপি চৰকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ সন্মুখত বিপদ ৱাকফ সম্পত্তি দৰগাহত বলডজাৰ চলাই বিপদত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ সৰ্বোচ্চ ন্যায়ালয়ে বিচাৰিছে উত্তৰ বিজেপি চৰকাৰৰ পৰা জাননী অবিহনে ৱাকফ সম্পত্তি ধ্বংস কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে ন্যায়ালয় বিজেপি চৰকাৰৰ বিৰুদ্ধে ৱাকফত পঞ্জীয়ন আছিল দৰগাহটো আৰু সেই দৰগাহটোত কৰিছিল উচ্ছেদ উত্তৰাখণ্ডৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ে বিচাৰিছে উত্তৰ আৰু বিপদত পৰিছে বিজেপি চৰকাৰ আন এটা ব্ৰেকিং নিউজ আহি পৰিছে উজনি অসমত এজন ছদ্মবেশী আজমল ওলাইছে উজনি অসম এতিয়া বাংলাদেশ কৰিবলৈ বিচাৰিছে অখিল গগৈয়ে উজনি অসমত এজন ছদ্মবেশী আজমল ওলাইছে বুলি মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ উজনি অসমত এতিয়া বাংলাদেশ কৰিবলৈ নিদিও আৰু উজনি অসমত এইবোৰ কৰিবলৈ দিয়া নহব বাংলাদেশীৰ ওচৰত জয় আই অসম ধ্বনি দি লাভ নাই আৰু ৰাজনীতিলৈ আহিব বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা বাংলাদেশী লোকৰ বিৰুদ্ধে আমি সদায় মাত মাতি আছিলো আৰু আমি সদায় বাংলাদেশী লোকৰ বিৰুদ্ধে মাত মাতি যাম বুলি মন্তব্য শৃংখল চলিহাৰ গৌৰৱ গগৈৰ সন্দৰ্ভতো মন্তব্য কৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই পাকিস্তান লিংকক লৈ মন্তব্য শৃংখলৰ গৌৰৱ গগৈক ভোট দিবলৈ মই প্ৰথমে আহ্বান কৰিছিলো যোৰহাটবাসীৰ ৰাইজক আৰু গৌৰৱ গগৈ লোকসভা নিৰ্বাচনত জয়ী হৈছিল যোৰহাটৰ পৰা গৌৰৱ গগৈ যদি পাকিস্তান যোৱা নাই কৈ দিব সংবাদ মেল পাতি গৌৰৱ গগৈ যি পাকিস্তান লিংকক লৈ বিতৰ্ক চলি আছে আৰু তাৰ মাজতেই শৃংখলৰ মন্তব্য যদি গৌৰৱ গগৈ পাকিস্তান যোৱা নাই তেন্তে গৌৰৱ গগৈ স্পষ্টকৈ কৈ দিব লাগে লুৰিণজ্যোতি গগৈৰ লগত আমি সদায় আছো শৃংখল চলিহাৰ মন্তব্য শীঘ্ৰেই ৰাজনীতিলৈ আহিব বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী আৰু মোৰ বয়স একেলগতেই পাছ কৰিছিলোঁ এবাৰ বিশেষ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আমি একেলগে 23 বছৰ ৰাজনীতি কৰিছিলোঁ বুলি মন্তব্য ভূপেন কুমাৰ বৰাৰ আমি একেলগে 23 বছৰ ৰাজনীতি কৰিছো একেলগে হিতেশ্বৰ শইকীয়াৰ দিনতো দলটোত যোগদান কৰিছিলো আমি গতিকে মুখ্যমন্ত্ৰীয়ে জানে মই কি সপোন দেখিছো 2026ৰ নিৰ্বাচনৰ পূৰ্বে ৰণকৌশল প্ৰস্তুত কৰা হ'ব আৰু মই দেখা সপোন কোনকেইটা বাস্তৱায়িত হোৱা নাই আৰু কোনকেইটা বাস্তৱায়িত হৈছে মুখ্যমন্ত্ৰীয়ে জানে বিজেপিয়ে সকলো নিৰ্বাচনতেই অকল হিন্দু মুছলমান চাই থাকে আৰু ধৰ্মক লৈ ৰাজনীতি কৰে বিজেপিয়ে আমি অসমৰ ৰাইজক চাই আছো আমি অসমৰ ৰাইজৰ বাবে কাম কৰিম অসমৰ ৰাইজৰ বাবে আমি সদায় দায়বদ্ধ আমাৰ কাৰণে সকলো জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় উপজাতি একেই আমি কৰবাত 100টাত হাৰিছো কৰবাত 500 হাৰিছো কিন্তু আমিতো ভোট পাইছো
পঞ্চায়ত নিৰ্বাচনক লৈ এইদৰে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। প্ৰত্যেকটো নিৰ্বাচন নিজাববীয়া বৈশিষ্ট্য আছে। পঞ্চায়ত নিৰ্বাচনটো সদায় যি দলৰ চৰকাৰ থাকে সেই দলৰ ভাল হয়। প্ৰত্যেকটো নিৰ্বাচনত ৰাইজৰ চিন্তা আৰু চৰ্চা বেলেগ। বিশ্বনাথত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত হৈ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ এইদৰে মন্তব্য কৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ফ্লিপকাৰ্ট আমাজন সকলোতেই বন্ধ। পাকিস্তানী প্ৰতীক থকা পাকিস্তানী সামগ্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ। পাকিস্তানৰ বিৰুদ্ধে বাণিজ্যিক আক্ৰমণ বন্ধ কৰা নাই ভাৰতে। এইবাৰ অনলাইনত বন্ধ কৰিলে পাকিস্তানী প্ৰতীক সম্বলিত সকলো ধৰণৰ সামগ্ৰী। আমাজন ইণ্ডিয়া, ফ্লিপকাৰ্ট, দ্য ফ্লেগ কোম্পানীয়ে বন্ধ কৰিছে পাকিস্তানী সামগ্ৰী। আমদানি ৰপ্তানি বন্ধ কৰাৰ পাছত দ্বিতীয়টো বাণিজ্যিক আক্ৰমণ ভাৰতৰ। সকলো ই-চাৰ্ভিছ কোম্পানীক পত্ৰ প্ৰেৰণ ভাৰত চৰকাৰৰ ফালৰ পৰা পত্ৰযোগে পাকিস্তানী প্ৰতীক সম্বলিত সামগ্ৰী পৰিহাৰ কৰাৰ আহ্বান। ৰাষ্ট্ৰীয় আইনৰ অধীনত এইসমূহ বৰ্জন কৰিবলৈ সকীয়াই দিলে ভাৰত চৰকাৰে। অনলাইনৰ গইনালৈ বহুতে পাকিস্তানী সামগ্ৰী ব্যৱহাৰৰ তথ্য লাভ কৰিছিল ভাৰত চৰকাৰে। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ভাৰত চৰকাৰে গ্ৰহণ কৰিছে কঠোৰৰ পৰা কঠোৰ পদক্ষেপ। যদিহে এই নিয়ম ভংগ কৰে ৰাষ্ট্ৰদোষৰ অধীনত শাস্তিৰ সন্মুখীন হ'ব ই-চাৰ্ভিছ সংস্থা। পাকিস্তানৰ বিৰুদ্ধে বাণিজ্যিক আক্ৰমণ বন্ধ কৰা নাই ভাৰতে, আৰু ভাৰতে এইবাৰ আন এক বাণিজ্যিক যুদ্ধ আৰম্ভ কৰিছে। আমাজন, ফ্লিপকাৰ্ট আদিত বন্ধ হ'ল পাকিস্তান প্ৰতীক থকা সামগ্ৰীসমূহ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, আচলতে মানুহবোৰৰ হৈছে কি? ইটোৰ পিছত সিটো হত্যাকাণ্ডৰ ঘটনা। আন এক ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য। জন্ম দিয়া নিজ মাতৃক হত্যা কৰিলে পাষাণ পুত্ৰই। হত্যাৰ কাৰণ জানিলে আচৰিত হ'ব আপুনিও। আপোনাৰ বুকু কঁপি উঠিব হত্যাৰ কাৰণ শুনিলে। পুত্ৰৰ হাতত প্ৰাণ গ'ল অৰ্চনা বিশ্বাস নামৰ এগৰাকী মহিলাৰ। মাতৃ অৰ্চনা বিশ্বাসক খেদি খেদি দাৰে ঘপিয়াই হত্যা পাষাণ পুত্ৰৰ। জন্মদাত্ৰীক হত্যা কৰা পাষাণ পুত্ৰ ৰোহিত বিশ্বাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰাইজৰ সহযোগত ৰোহিত বিশ্বাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হোজাইৰ নেপালী খুটিত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। অভিযোগ মতে বিয়া পাতি নিদিয়াৰ বাবে মাতৃক হত্যা কৰিছে ৰোহিতে। আন এক ভয়ংকৰ হত্যাকাণ্ডই যোৱাকালি জোকাৰি গ'ল সমগ্ৰ অসম। আন এটা ব্ৰেকিং নিউজ, 6 মিনিটত ধ্বংস হ'ব তুৰ্কী। ভাৰতৰ আছে এক ভয়ংকৰ ক্ষেপণাস্ত্ৰ, যিকোনো মুহূৰ্তত ধ্বংস কৰি দিব পাৰে ভাৰতে তুৰ্কীক। 6 মিনিটত ধ্বংস হ'ব তুৰ্কী। ভাৰতৰ আছে এক ভয়ংকৰ ক্ষেপণাস্ত্ৰ, 6 মিনিটত ধ্বংস কৰি দিব পাৰে ভাৰতে তুৰ্কীক। ভাৰতৰ বিৰুদ্ধে পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰ্কীক শেষ কৰিবলৈ মাত্ৰ 6 মিনিট লাগিব ভাৰতৰ। নিজৰ মাটিৰ পৰা তুৰ্কীক ধ্বংস কৰিব পৰা মাৰাত্মক মিছাইল আছে ভাৰতৰ। ভাৰতত বহু মাৰাত্মক ক্ষেপণাস্ত্ৰ আছে যিয়ে শত্ৰু দেশক এক মুহূৰ্তৰ ভিতৰতেই ধ্বংস কৰি দিব পাৰে। ভাৰতৰ আগত থিয় দিব নোৱাৰিব তুৰ্কীয়ে। ভাৰত আৰু পাকিস্তানৰ যুদ্ধত জঁপিয়াই পৰিছে তুৰ্কী, আৰু তুৰ্কীয়ে কৰিছিল সহায় পাকিস্তানক। যদি তুৰস্কই ভাৰতৰ সৈতে যুদ্ধ কৰে তেন্তে দুদিনলৈও তুৰস্ক টিকি নাথাকিব। ভাৰতৰ হাতত এনে বিপদজনক ক্ষেপণাস্ত্ৰ আছে যিয়ে তুৰ্কীক খন্তেক সময়তেই ধ্বংস কৰি দিব। দুয়োখন দেশৰ সেনাবাহিনীৰ তুলনা কৰিলে তুৰ্কী বহু পিছপৰা। ভাৰতীয় বায়ুসেনা অতি মাৰাত্মক। ভাৰতৰ 2229খন বিমান আছে, আনহাতে তুৰস্কৰ হাতত আছে কেৱল 1083খন বিমান। ভাৰতৰ হাতত আছে ব্ৰহ্মছ অগ্নিৰ দৰে মাৰাত্মক ক্ষেপণাস্ত্ৰ। ভাৰত আৰু তুৰস্কৰ মাজৰ আকাশী দূৰত্ব 4565 কিলোমিটাৰ। যদি ভাৰতে নিজৰ ভূমিৰ পৰা আক্ৰমণ কৰিব বিচাৰে তেন্তে অগ্নি-ভি মিছাইল হ'ব মূল অস্ত্ৰ। আৰু তুৰ্কীয়ে পাকিস্তানক গোপনে সহায় কৰিছিল, আৰু তাৰ পিছতেই তুৰ্কীৰ বিৰুদ্ধে এতিয়া একশ্যন দেখিবলৈ পোৱা গৈছে ভাৰত চৰকাৰৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। বিধ্বংসী ধুমুহাৰ শিহৰণকাৰী দৃশ্য। এখন বিদ্যালয়ত হঠাৎ লাগিছে হাহাকাৰ ধুমুহাৰ বাবে। শ্ৰেণীকোঠা এৰি পলাইছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। ভয়ংকৰ ধুমুহাৰ ভয়ংকৰ দৃশ্য। পশ্চিম কাৰ্বি আংলঙৰ জেংখাত বিধ্বংসী ধুমুহা। কদম্পি প্ৰাণ ৰক্ষা শ শ শিক্ষাৰ্থীৰ। যোৱাকালি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈছিল ধুমুহা।
আন এটা ব্ৰেকিং নিউজ পানী নাপাই হাহাকাৰ লাগিছে এতিয়া পাকিস্তানৰ হিন্দুৰ পানী খুলি দিবলৈ ভাৰতক আবেদন কৰিছে পাকিস্তানত এতিয়া হাহাকাৰ অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰত চৰকাৰৰ এটা সিদ্ধান্তৰ পিছতেই পানী নাপাই শুকাইছে এতিয়া পাকিস্তান মৰুভূমি সদৃশ পৰিৱেশ পাকিস্তানত হিন্দুৰ পানী নাপাই পাকিস্তানত লাগিছে এতিয়া হাহাকাৰ ভাৰতৰ জলযুদ্ধত হাহাকাৰ লাগিছে পাকিস্তানৰ এতিয়া ভাৰতৰ ওচৰত আঁঠু কাঢ়িছে পাকিস্তান শুকাই বালিচৰত পৰিণত হৈছে পাকিস্তানলৈ 80% পানী ভাৰতৰ পৰা যায় আৰু সেই পানী ইতিমধ্যে বন্ধ কৰি দিছে ভাৰতে হিন্দু জলচুক্তিক লৈ পুনৰ বিবেচনাৰ আহ্বান জনাইছে ভাৰতক পাকিস্তানে পানী এৰি দিবলৈও ভাৰতক আহ্বান জনাইছে চিৰবৈৰী শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ পঞ্জাব আৰু সিন্ধুৰ খেতি এই পানীৰ ওপৰতেই নিৰ্ভৰ কৰে দুৰ্ভিক্ষ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব পাকিস্তানত ইতিমধ্যেই মৰুভূমি সদৃশ পৰিৱেশ পাকিস্তানত ভাৰতৰ জলষ্ট্ৰাইকত এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত আন এটা বিগ ব্ৰেকিং নিউজ পাকিস্তানৰ পাছত চীনৰ চকু ভাৰতৰ ওপৰত নাম সলালে অৰুণাচলৰ চীনে পাকিস্তানৰ পাছত এইবাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰঙা চীনৰ ভাৰতৰ ওপৰত অৰুণাচলৰ বহু স্থানৰ নাম সলনি কৰি নিজৰ বুলি দাবী কৰিছে ৰঙা চীনে প্ৰকাশ কৰিছে বিতৰ্কিত মানচিত্ৰ আৰু সেই মানচিত্ৰ প্ৰকাশ পোৱাৰ পিছতেই এতিয়া বিতৰ্ক আৰম্ভ জাগনান নামেৰে নামাকৰণ অৰুণাচলক চীনৰ এই দুঃসাহসৰ পিছতেই ভাৰতৰ যোগ্য প্ৰত্যুত্তৰ চীনক অৰুণাচল ভাৰতৰ অংগ বুলি ভাৰত চৰকাৰে ইতিমধ্যেই প্ৰকাশ কৰিছে তথ্য নাম সলনি কৰিলেই ভাৰতৰ ভূমি চীনৰ হৈ নাযায় বুলি হুংকাৰ ভাৰত চৰকাৰৰ পাকিস্তানৰ পাছত এইবাৰ ভয়ংকৰ ষড়যন্ত্ৰ ভাৰতৰ ওপৰত ৰঙা চীনৰ বতৰক লৈ গুৰুত্বপূৰ্ণ খবৰ ৱেডাৰ আপডেট অনাগত 4 দিনলৈ সাৱধান 18 জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে ইতিমধ্যেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে কোনো কাম নাথাকিলে নোলাব ঘৰৰ পৰা আপুনি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী দিয়া হৈছে বতৰক লৈ ৰাজ্যৰ 18খন জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ধুবুৰী দক্ষিণ শালমাৰা গোৱালপাৰা কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা বঙাইগাঁও বজালি তামুলপুৰ কামৰূপ মেট্ৰো হুজাই পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দিত জাৰি কৰা হৈছে এলাৰ্ট আজিৰে পৰা অনাগত 4 দিনলৈ সাৱধান হওক আৰু সতৰ্ক হৈ থাকক যদি কিবা গুৰুত্বপূৰ্ণ কাম নাথাকে তেন্তে আপুনি ঘৰৰ পৰা নোলাব ঘৰতেই থাকক কিয়নো অনাগত 4 দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু বৰষুণৰ হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সাৱধান আৰু সতৰ্ক হৈ থাকক আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ শত্ৰু দেশ পাকিস্তানৰ ফোন কল গোলকগঞ্জৰ পৰিয়াললৈ আতংকত এতিয়া পৰিয়াল সাৱধান হওক আপোনালৈও আহিব পাৰে এনে ফোন কল আৰু পাকিস্তানৰ ফালৰ পৰা এনে ফোন কল কৰিব পাৰে আপোনালৈও চিৰবৈৰী পাকিস্তানৰ ফোন কল গোলকগঞ্জৰ এটি পৰিয়াললৈ আপোনালৈ অহা অচিনাক্ত ফোন কল ৰিচিভ কৰাত সাৱধান হৈ পৰক আপুনি গোলকগঞ্জৰ এটা পৰিয়াললৈ আহিল +92 যুক্ত নম্বৰ নিশা পাকিস্তানৰ পৰা অহা ফোন কলৰ পাছতেই লাগিছে হাহাকাৰ পৰিয়ালটোত আতংকত এতিয়া নিশা কটাইছে গোলকগঞ্জৰ ব্যৱসায়ী শংকৰ চন্দ্ৰৰ পৰিয়ালে পাকিস্তানৰ পৰা অহা ফোন কলৰ ঘটনা গোলকগঞ্জ থানাত অৱগত কৰে পৰিয়ালটোৱে চিৰবৈৰী পাকিস্তানৰ ফোন কল গোলকগঞ্জৰ এটি পৰিয়াললৈ আৰু আপোনালৈও আহিব পাৰে এনে ফোন কল আৰু যদি +92 নম্বৰ থকা নম্বৰটি আপোনালৈ ফোন কল আহে তেন্তে আপুনি সাৱধান হৈ পৰক যিকোনো কল আপুনি ৰিচিভ নকৰিব আননোন নম্বৰটি কল আহিলে আপুনি এতিয়াৰে পৰা ৰিচিভ নকৰিব কিয়নো ইতিমধ্যে ষড়যন্ত্ৰ ৰচা হৈছে পাকিস্তানৰ ফালৰ পৰা সাইবাৰ এটেক কৰিব পাৰে পাকিস্তানে যিকোনো সময়তেই ভাৰতত আন এটা গুৰুত্বপূৰ্ণ খবৰ জয়লাভ কৰিও পৰাস্ত হ'ল ৱাৰ্ড সদস্য বাপ্পী মণ্ডল তাৰ পিছতেই শ লোকৰ প্ৰতিবাদ জয়লাভ কৰিও পঞ্চায়ত নিৰ্বাচনত পৰাস্ত হ'ল ৱাৰ্ড সদস্য বাপ্পী মণ্ডল দুৰ্নীতিৰ অভিযোগত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে শ ৰাইজৰ পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীক পুনৰ ঘোষণা কৰিলে পৰাস্ত হোৱা বুলি টুবিকি জাৰণী গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ সদস্য পদত প্ৰথমে জয়ী হৈছিল বাপ্পী মণ্ডল পিছত পুনৰ পৰাস্ত বুলি ঘোষণা কৰে বাপ্পী মণ্ডলক ইয়াৰ পিছতেই ক্ষোভত ফাটি পৰে অঞ্চলবাসী আৰু কৰিছে প্ৰতিবাদ
কলিয়াবৰৰ সমজিলা প্ৰশাসনৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ শ ৰাইজে পুনৰ ভোট গণনা বিচাৰি সাব্যস্ত কৰিছে এই প্ৰতিবাদ স্থানীয় ৰাইজে নিৰ্দলীয় প্ৰাৰ্থী বাপ্পী মণ্ডলে লাভ কৰিছিল 154টা ভোট প্ৰেমানন্দ তালুকদাৰে লাভ কৰিছিল 89টা ভোট পিছত বাপ্পী মণ্ডলক পৰাস্ত বুলি প্ৰেমানন্দ তালুকদাৰক বিজয়ী ঘোষণা কৰে ইয়াৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি সমগ্ৰ অঞ্চলজুৰি আৰু পঞ্চায়ত নিৰ্বাচনত পুনৰবাৰ অনিয়ম সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে আৰু এইদৰে কৰিছে প্ৰতিবাদ ৰাইজে আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ 93.2% নম্বৰ লৈ জুনাইদ বিন ইছলাম 92.4% নম্বৰ লৈ উত্তীৰ্ণ আন এজন শিক্ষাৰ্থী কয়াকুছিলৈ গৌৰৱ কঢ়িয়াই আনিলে দুই কীৰ্তিমান শিক্ষাৰ্থীয়ে 93.2% নম্বৰ লৈ উত্তীৰ্ণ হ'ল জুনাইদ বিন ইছলাম 92.4% নম্বৰ লৈ উত্তীৰ্ণ হ'ল জেবিনা দেৱানে CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ দুই শিক্ষাৰ্থীৰ সাফল্যত এতিয়া উৎফুল্লিত সমগ্ৰ অঞ্চলবাসী আন এটা গুৰুত্বপূৰ্ণ খবৰ কচুতলিত উচ্ছেদিত গৃহহীনক প্ৰদান কৰা হ'ব মাটিৰ পট্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আৰু যোৱাকালি কচুতলিত যিহেতু উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কচুতলিত উপস্থিত হৈ বৃহৎ ঘোষণা কৰিছে কচুতলিত যিসকল লোকক উচ্ছেদ কৰা হৈছিল সেই লোকসকল যদি ভাৰতীয় বুলি প্ৰমাণিত হয় তেন্তে সেই লোকক দিব মাটিৰ পট্টা কচুতলিত উচ্ছেদ হোৱা মাটি নথকা লোকক মাটিৰ পট্টা দিব বিজেপি চৰকাৰে কচুতলিৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অবৈধভাৱে কচুতলিৰ ট্ৰাইবেল বেল্ট দখলকাৰীক কৰা হ'ব সংস্থাপিত ভাৰতীয় বুলি যদি প্ৰমাণ হয় উচ্ছেদিতক আমি মাটি দিম বুলি ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ দৰং খাৰুপেটীয়াৰ পৰা আহি বহুতেই ইয়াত বেদখল কৰিছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ঘোষণাৰ পূৰ্বে ইয়াত থকা সকলক আমি উচ্ছেদ নকৰোঁ কচুতলিত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা আন এটা গুৰুত্বপূৰ্ণ খবৰ বিধায়ক অখিল গগৈক লৈ এইবাৰ কটাক্ষমূলক মন্তব্য বিজেপিৰ বিধায়ক মানৱ ডেকাৰ আশা কৰিম অখিলে 2026 চনৰ বিধানসভা নিৰ্বাচনো চিৰিয়াছলি নেখেলিব অখিল গগৈ আত্মমহিমাৰে মহিমামণ্ডিত ব্যক্তি বিধায়ক মানৱ ডেকাৰ মন্তব্য আৰু অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ মন্তব্য কৰি কৈছিল যে বিধায়ক অখিল গগৈয়ে হেনো পঞ্চায়ত নিৰ্বাচনক চিৰিয়াছলি লোৱা নাছিল আৰু চিৰিয়াছলি পঞ্চায়ত নিৰ্বাচন খেলা নাছিল অসমত আৰু তাৰ পিছতেই অখিল গগৈক এবাৰ প্ৰত্যুত্তৰ দিছে বিধায়ক মানৱ ডেকাই আশা কৰিম অখিলে 2026ৰ নিৰ্বাচনো চিৰিয়াছলি নেখেলিব অখিল গগৈ আত্মমহিমাৰে মহিমামণ্ডিত ব্যক্তি বিধায়ক মানৱ ডেকাৰ মন্তব্য লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে 2026 চনৰ নিৰ্বাচনতো বিধায়ক অখিল গগৈ যাতে চিৰিয়াছলি নেখেলে